হেল্ল' পূজা, হেল্ল' সাদিকুল। মোক মেছেজ কৰি আছিল, কোন আছিল বাৰু এইজন যোনে মোক কৈ আছিলে ক্লাছ কানেক্ট কৰা নাই বুলি। মই অহা নাছিলোঁ কাৰণ চাহ খাই আছিলোঁ ৰে, কণ্টিনিউ ক্লাছ আছিল যে টোপনি আহি গৈছিলে। অ'কে, চ' ষ্টাৰ্ট কৰোঁ ক্লাছ। আৰু সকলোৱে গম পায় যেতিয়া আমি উইকডেজত থাকোঁ, লাষ্ট এই ক্লাছটো মই ইয়াৰ পৰাই লওঁ ন। এক মিনিট টাইম দিয়কচোন, মই পানী বটলটো লৈ আহি আছোঁ হা। হেল্ল' ৰাহুল, হেল্ল' এভৰিৱান। অলপ দেৰি হ'ল ষ্টাৰ্ট কৰোঁতে, কাৰণ একদম কণ্টিনিউ ক্লাছ চলি আছিলে মোৰ। চাহ খালোঁ, অলপমান বহিলোঁ, তাৰপিছত আহিছোঁ। আৰু নহ'লে মানে ইন ওৱান গ' যদি কৰি থাকোঁ নবহা নেমেলাকৈ, মানে যি ক'ব বিচাৰোঁ ক'বই নোৱাৰোঁ। অ'কে, চ' 6জন ষ্টুডেণ্ট আহিছে। কোন কোন আহিছে গম নাপাওঁ, 3জন দেখাই আছে ইয়াতে, পূজা, সাদিকুল আৰু ৰাহুল। আজি আমাৰ চবতকৈ ইম্পৰ্টেণ্ট টপিক হয়, ট্ৰেণ্ডিং টপিক বুলিও কয় APSCৰ, সেইটো হ'ল বায়'টেকনলজি। আৰু এইখন গোটেইখন মই নিজেই বনাইছোঁ, সেইকাৰণে আমাৰ ইয়াতে যিমান ট্ৰাই কৰিছোঁ, মই দিব ট্ৰাই কৰিছোঁ আমাৰ যোনখিনি ইম্পৰ্টেণ্ট পইণ্টছ, য'ৰ পৰা আমাৰ ৰিচেণ্ট মানে APSCৰ এক্সামত কুৱেশ্যনো আহিছে। অ'কে, হেল্ল' মিষ্টাৰ জয়ছোৱাল, মেঘ নাৰায়ণ নাথ। ছোৱালী নে ল'ৰা গম পোৱা নাই দেই, মই নামটো ইমান ডাঙৰ। অ'কে, তো লেটছ ষ্টাৰ্ট। তো আমি যেতিয়া বায়'টেকনলজি বুলি কওঁ, তো মেইনলি বায়'টেকনলজিত আমাৰ কি কি টপিক আহে, আমি আজি এইখিনি পঢ়িম যে ইণ্ডিয়াত বায়'টেকনলজিৰ আমাৰ কোনটো এতিয়া স্ক'প হয়, বা ইণ্ডিয়াত আমাৰ কি লেভেলত আছে বায়'টেকনলজি। ল'ৰা ছোৱালী নহয়, আচ্ছা মেঘা, হা হয়তো নহয়, ইমানবোৰ নাম আছে যে সেইকাৰণে মই ক'লো দেই, বেয়া নাপাব। জেনেটিক্স এণ্ড বায়'টেকনলজি, তাৰপিছত এনভাইৰমেণ্টেল বায়'টেকনলজিৰ বিষয়ে পঢ়িম, তাৰপিছত ফুড এণ্ড বেভৰেজ, আৰু ৰিচেণ্ট ডেভেলপমেণ্ট কি হৈছে বায়'টেকনলজি। আৰু দিছ ইজ মাই ক'ৰ ছাবজেক্ট, যদি কাৰোবাৰ কিবা সুধিব লগা থাকে মোক সুধিব পাৰে। অ'কে, ইনিচিয়েলি আমাৰ APSC ক্লাছ ষ্টাৰ্ট কৰি কোনোবাই সুধিছিল নহয় যে মেম আপোনাৰ বেকগ্ৰাউণ্ড বায়'টেকনলজি আছিলে, বথ মোৰ বেচেলাৰ্ছ আৰু মানে মাষ্টাৰ্ছত। চ' ইফ ইউ ৱান্ট টু আস্ক এনিথিং ইউ কেন আস্ক মি। কিছুমান বস্তু, কিছুমান ফটো মোৰ নিজৰ মাষ্টাৰ্ছ আৰু বেচেলাৰ্ছৰো হয়। অ'কে, তো ইয়াতে চাওক দুখন ফটো, ওপৰখন মই কথা নক'লোঁ, এইটো হ'ল টেষ্ট টিউব কালচাৰ, টেষ্ট টিউব নহয়, টিচু কালচাৰ। টেষ্ট টিউবো হয়, বাট টেষ্ট টিউবটো হৈ যায় সেইটো ফৰ এনিমেলছ। অ'কে, ইয়াতে যোনটো হয় এইটো আমি পঢ়িম এবাউট টিচু কালচাৰ। টিচু কালচাৰ এটা ইম্পৰ্টেণ্ট টেকনিক হয়। ৱাই? কাৰণ এতিয়া টিচু কালচাৰ দি আমি বহুত প্লেন্টছ একেলগে পাব পাৰোঁ। চ' ডেট ইজ দ্য ৰিজন আমি কিয় টিচু কালচাৰ ফ'ল' কৰোঁ। যেনেকৈ মই যদি এটা এক্সাম্পল দিওঁ, মই পেপাৰ ইণ্ডাষ্ট্ৰীৰ কথা কওঁ। অ'কে, চ' মই যদি পেপাৰ ইণ্ডাষ্ট্ৰীৰ কথা কওঁ, তো ইয়াতে আমাক কিমান পেপাৰ লাগে, ইমান পেপাৰ আমি কেনেকৈ পাওঁ। এতিয়া মই যদি এটা বাঁহৰ কথা কওঁ, এইডাল বাঁহ যদি হয়, বাঁহডালৰ পৰা কেনেকৈ পেপাৰ উলিয়াই ইণ্ডাষ্ট্ৰীৰ অলপ ফটো ভিডিঅ' ক'ৰবাত দেখিছেনে কোনোবাই? ইফ দেখিছে তেনেহ'লে ক'ব পাৰিব। চ' কি হয় যে আমাৰ এই বাঁহডাল কি হয় যে ওৱান্স দে আৰ ইন দ্য পেপাৰ ইণ্ডাষ্ট্ৰী, ৰোল কৰি পেলাই শ্বিট টাইপ ফৰ্ম হয় ইয়াৰ পৰা। অ'কে, তো এইটো হ'ল যে আমাৰ পেপাৰ, ধৰক এডাল বাঁহৰ পৰা কিমানখননো আমাৰ পেপাৰ ওলাব। নৰ্মেলি আমাৰ পেপাৰ ওলাব ধৰক 10 to 12 শ্বিটছ।
তো আমাক কিমান লাগে পেপাৰ এতিয়া আমাৰ ষ্টুডেণ্ট যিমান আছে ৱৰ্কিং প্ৰফেশ্যনতকৈ ষ্টুডেণ্ট বেছি আছে আমাৰ আজিকালি একদম ৰাইট ফ্ৰম ক্লাছ নাৰ্চাৰী টু হায়াৰ ক্লাছ ইনফেক্ট আমাক এতিয়াও লাগে পেপাৰ হয়নে নহয় তো পেপাৰৰ কাৰণে বাঁহৰ কথা যে ক'লো বাঁহ ফ্লাৱাৰ গজে ইট ফ্লাৱাৰ্ছ আফটাৰ এভৰি হাউ মেনি ইয়াৰ্ছ বাঁহৰ ফুল ওলাই বা ফুল গজে কিমান বছৰ পিছে পিছে ফুল গজে বাঁহত কোনোবাই ক'ব পাৰিবনে বেম্বু ফ্লাৱাৰ্ছ আফটাৰ হাউ মেনি ইয়াৰ্ছ মই অপশ্যনো দিওঁ চ' এইকেইটা অপশ্যন হয় কওকচোন কিমান ইয়াৰ্ছৰ পিছে পিছে বাঁহৰ পৰা ফুল ওলাই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এভৰি ওৱান শুড ন' ট্ৰাই টু এনচাৰ যে কিমান বছৰ মূৰে মূৰে বাঁহত ফুল ওলায় কাৰণ আমি পঢ়িম আজি ইয়াৰ বিষয়ে ইয়াৰ পৰাই আৰম্ভ কৰোঁ এইটো মানে এজ এ এক্সাম্পল মই ষ্টাৰ্ট কৰি আছো চ' য়েছ এনচাৰ কওক ইয়াৰে কি হ'ব 120 ইয়াৰ্ছ নহয় এইবোৰ 10 20 12 13 আৰু 15 দিছো 100 যোৱাই নাই মই একজেক্ট 13 ইয়াৰ্ছৰ পিছে পিছে বাঁহৰ ফুল ওলায় তো এতিয়া আমি 13 বছৰ ৰখি থাকিম নেকি বাঁহ ফুল ফুলিব তাৰপিছত আমি মানে পেপাৰ বনাম নো চ' ফৰ ডেট উই ট্ৰাই টিচু কালচাৰ অ'কে এতিয়া টিচু কালচাৰ এনেকুৱা পাৰফেক্ট প্লেন এদিনত কেতিয়াও নাহে একদম টিচু কালচাৰ যোনটো আমাৰ মানে ৱৰ্কিং হেণ্ড যোনটো হয় টিচু কালচাৰ একদম পাৰফেক্ট হ'ব লাগিব ইয়াৰে যোনখিনি কণ্ডিশ্যন দি আছে সেইটো ভাল হ'ব লাগিব ইয়াতে চাওক ইয়াতে ছানলাইট ইউজ কৰা নাই কিন্তু এই যোনটো হোৱাইট লাইট য'ত মোক দেখি আছে সেই হোৱাইট লাইটটো ইয়াতে ব্যৱহাৰ কৰে অ'কে মানে এজ এ লাইট চ'ৰ্চ কাৰণ প্লেণ্ট যেতিয়া গজে বা গজা আৰম্ভ হয় লাইট লাগিব চ' লাইটবোৰ প্ৰভাইড কৰে উইথ ডিফাৰেণ্ট টিউব লাইট অ'কে যোনটো আমি কৰিছিলোঁ ডিউৰিং আৱাৰ টাইম কোনোবা এজনে ইয়াতে কৈছেও মেডিকেল বায়'টেক ইজ মাই বেকগ্ৰাউণ্ড নন স্ক'ৰ ছাবজেক্ট মই বায়'টেকনলজি যি এৰিলোঁ মাষ্টাৰ্ছত তাৰপিছত মই ঘূৰিয়ে নাচালোঁ কাৰণ আমাৰ বায়'টেকনলজি যদি আমি প্ৰিফাৰ কৰিব লাগে উই হেভ টু গ' ফৰেন বাহিৰত যাব লাগিব আমাৰ ইণ্ডিয়াত বায়'টেকনলজিৰ যোনটো মানে গুৰুত্ব খুব কম কভিডৰ টাইমত অলপমান উঠিছিলে এতিয়া আকৌ নামি গ'ল চ' য়েছ 13 ইয়াৰ্ছৰ পিছতো আমি নোৱাৰোঁ সেইকাৰণে আমি টিচু কালচাৰ ফ'ল' কৰোঁ তো এইখিনি হ'ল টিচু কালচাৰ টেকনিক ইয়াতে সৰু এটা বাঁহৰ কলি বা আমি পাত লওঁ সেইবোৰ লৈ পেলাই আমি মানে ট্ৰাই কৰিব পাৰোঁ অ'কে টিচু কালচাৰ য়েছ আমাৰ ইণ্ডিয়াত স্ক'প একেবাৰে নাই তো ইয়াৰে পিছত নেক্সট চাওক এইটো মই কি দেখাইছোঁ দিছ ইজ এনিমেল কালচাৰ ইয়াতে এনিমেল কালচাৰবোৰ কৰে ইয়াতে আৰু নৰ্মেলি এনিমেল কালচাৰৰ বাহিৰে আমাৰ আৰু কি আছে লেবত আমাৰ যে ব্লাডত কেতিয়াবা কিবা বেমাৰ চেমাৰ হয় তো সেইবোৰৰ কাৰণেও টেষ্টিং চলে আৰু মেইনলি যেতিয়া এলাইজা টাইপ লিখি দিছোঁ মই দেই ধৰক ডাঙৰ ডাঙৰ বেমাৰ ডিটেক্ট কৰিব লাগে এলাইজা বা PCR কৰিব লাগে তো তেতিয়া আমাৰ এনেকুৱা কিটবোৰ ফ'ল' কৰে অ'কে চ' আমি গোটেইবোৰ পঢ়িম আজি লেটছ ষ্টাৰ্ট ইন ডিটেইলছ অ'কে তো বায়'টেকনলজি বুলি ক'লে হয় কি তো ইট ৱাজ first started when genetic engineering was developed in 1970 research in biotechnology ইয়াতে হয় and other interconnected field যেনেকৈ biology medicine এইবোৰ গোটেইবোৰৰ বিষয়ে আমি পঢ়িছিলোঁ মানে ইনিচিয়েলি আৰম্ভ হৈছিলে led to the rapid evolution of biotechnology as it increased the possibility of altering DNA of various organisms so আমি যেতিয়া DNA alter কৰোঁ okay মই আঁকি দেখাই দিছোঁ ইয়াতে তো আমাৰ DNA যেতিয়া আমি alter কৰোঁ বোলে মই ইয়াতে DNA পাৰ্টটো কিবা এটা চেঞ্জ আনিলোঁ চ' এই চেঞ্জটো যে আনিলোঁ তাৰ টেকনিকটোৰ নাম জেনেটিক ইঞ্জিনিয়াৰিং হয় আৰু ৰিকম্বিনেণ্ট DNA টেকনলজি বুলি কয় আৰু এই চেঞ্জ মেইনলি আমি মেডিচিন ফিল্ডত বেছি প্ৰিফাৰ কৰোঁ মেডিচিন ফিল্ডত বেছি এই চেঞ্জটো আনাই চ' দিছ ইজ ইম্পৰ্টেণ্ট যে আমাৰ বায়'টেকনলজি বা জেনেটিক ইঞ্জিনিয়াৰিং কি হয় মেইনলি ইয়াৰ স্ক'প কি অ'কে 1970 পৰা আৰম্ভ হৈছিলে আৰু মোক দেখা পাই আছিলে চবে কাৰণ কিবা এটা সৰু ইছ্যু হৈছিলে অফ হৈ গৈছিলে চিষ্টেমটো ইজ ইট ভিজিবল এভৰি ওৱান অ'কে ফাইন চ' মই আকৌ এবাৰ আহোঁ মই কৈ আছিলোঁ এবাউট ব্ৰিউইং এণ্ড বেকিং চ' ব্ৰিউইং আৰু বেকিঙত এতিয়াও বহুত ইউজ হয় যেনেকৈ ইফ আই টক এবাউট পাৰ্টিকুলাৰ বায়'ৰিয়েক্টৰৰ বিষয়ে যদি কওঁ তো তাতেও হয় যেনেকৈ ফৰ এক্সাম্পল মই বোলে বনাব বিচাৰিছোঁ কিছুমান প্ৰডাক্ট যেনেকৈ ডিষ্টিলাৰীত গৈছোঁ ৱাইন বা কিছুমান মই এলকহলিক বিভৰেজ
ইয়াতে বোলে মই ব্ৰেড বনাব বিচাৰিছো চ' তাতে আমাৰ কিছুমান পাৰ্টিকুলাৰ বেক্টেৰিয়েল ষ্টেইন ইউজ কৰে যেনেকে ফৰ এক্সাম্পল দিছ ইজ আ ইষ্ট ষ্ট্ৰেইন চেকাৰ'মাইচিছ চেৰিবেচি ভুলেই হ'ল নামটো ইমান ডাঙৰ নাম চ' চেকেৰ'মাইচিছ চেৰিবেচি এটা এনেকুৱা ষ্ট্ৰেইন হয় যোনটোক আমি বেকাৰ্ছ ইষ্ট বা ব্ৰিৱাৰ্ছ ইষ্ট বুলি কওঁ ৱাই কাৰণ ব্ৰিউইং আৰু বেকিঙত খুব বেছি ইউজ হয় ইয়াৰে আৰু ই এক ধৰণৰ ইষ্ট হয় অ'কে কোনোবা আছে নহয় হোম কুক বা আমাৰ ঘৰত কিছুমানে খানা চানা বনায় ব্ৰেড বনায় বা এনেকুৱা জাতীয় বস্তু বনায় পিজ্জা বনায় তো তাতে দেখিছে নহয় অলপ আমি ইনএক্টিভেটেড ইষ্ট দিওঁ যে পাউচ ফৰ্মত আহে যেতিয়া আমি ড'টো বনাওঁ ড'টোত দিলে ড'টো ফুলি যায় হেভ ইউ এনকাউণ্টাৰ চাচ প্ৰচেছ তো কি হয় যে এইবোৰ আমি ইউজ কৰোঁ এনেকুৱা নহয় যে আমাৰ কাৰণে হাৰ্মফুল হয় য়েছ ইফ উই টেক ইন ভেৰি মিনছ লাৰ্জ এমাউণ্ট সেইটো আমাৰ কাৰণে হাৰ্মফুল হ'ব বাট নৰ্মেলি আমি এইবোৰ খাওঁ এজ আৱাৰ ডাইট মানে আজিকালি আমাৰ ইউজ বহুত হয় এই ফাংগাছৰ ষ্ট্ৰেইনটো বাট আমাৰ কাৰণে ইমান হাৰ্মফুল নহয় তো আমি এইবোৰ পালোঁ কেনেকৈ বায়'টেকনলজিকেল কিছুমান মেথড ইউজ কৰিছিলে ইয়াতে চোৱা বায়'টেকনলজি ক'ত ক'ত ব্যৱহাৰ কৰে ডিজিজ ফ্ৰী প্লেণ্ট পঢ়াই আছোঁ কেনেকৈ পাওঁ ফৰ্টিফিকেশ্যন অফ ক্ৰপছ আমাৰ শস্যবোৰ ভাল কৰিবৰ কাৰণে ৰিপ্ৰডাকশ্যন ইন একুৱাকালচাৰ মাছৰ পৰিমাণ বঢ়াবৰ কাৰণে পেষ্ট ৰেজিষ্টেণ্ট ক্ৰপ যাতে আমাৰ পোক পৰুৱা নাথাকে আমাৰ মানে যোনবোৰ আমাৰ শস্য আছে বায়'ফিউৱেল যেনেকৈ আজিকালি ইথানল এড কৰে নহয় ইথানল ব্লেণ্ডেড বুলি কয় এনজাইম ফাৰ্মেণ্টেশ্যন ইম্প্ৰুভ ইল চ' এইবোৰ কিছুমান মানে সৰু সুৰা এপ্লিকেশ্যন হয় আৰু ইয়াৰ বাহিৰে আৰু আছে কিছুমান আমি অলপমান ইলাবৰেটলিও পঢ়িম চ' লেটছ চি ইন ডিটেইলছ তো বায়'টেকনলজি ইয়াৰ বাহিৰে আৰু ক'ত ক'ত আছে ইয়াৰে ৰোল ইট ইজ ৰেছপনচিবল ফৰ মেনুফেকচাৰিং এনি ফাৰ্মাচিউটিকেল ড্ৰাগ প্ৰডাক্ট ফৰ দ্য ইণ্ডাষ্ট্ৰিজ বায়'লজিকেল ইনক্লুডিং জেনেটিকেলি মডিফাইড প্লেণ্ট এই জেনেটিকেলি মডিফাইড প্লেণ্ট কেনেকৈ বনায় তাৰ বিষয়েও ক'ম এনিমেল মাইক্ৰ' ফাঞ্জাই আৰু আমি ডায়েগনষ্টিক বায়'ৰেমিডিয়েশ্যন প্লেণ্টছ ফৰ এগ্ৰিকালচাৰ থেৰাপিউটিক্স প্ৰচেছ ফুড এইবোৰ কিছুমান আমাৰ এতিয়া প্ৰেজেণ্টলি মানে প্ৰেজেণ্ট ফিল্ড কিছুমান হয় ইয়াৰে এক্সাম্পল ইয়াতে আমাৰ এতিয়াও বহুত ইউজ হৈ আছে চ' আমি চাওঁ যে এই ইউজবোৰ আমাৰ কেনেকৈ কৰোঁ ৱেষ্ট ট্ৰিটমেণ্ট আৰু এনাৰ্জি প্ৰডাকশ্যনটো হয় তো এতিয়া এখন বৰ্ড আছে যোনে আমাৰ বায়'টেকনলজি ৰিলেটেড যিকোনো ৰিচাৰ্চ বা আমাৰ যোনবোৰ ইয়াৰ লগত মানে ৰিলেটেড মানে ৰিচাৰ্চ কণ্ডাক্ট কৰে চ' সেইবোৰ চব চাই আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি DBT হয় তো এই DBTয়ে যিমান ৰিচাৰ্চ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিকোনো হয় চ' সেইবোৰ এনেইতো মিনিষ্ট্ৰী অফ চায়েন্সৰ আণ্ডাৰত আহে মিনিষ্ট্ৰী অফ চায়েন্স এণ্ড টেকনলজি আণ্ডাৰত আমাৰ DBT আছে যোনটো এটা আমাৰ ক'ৰ পাৰ্ট হয় ফৰ এনি ৰিচাৰ্চ লাইক প্ৰজেক্ট যেনেকৈ টু এছিষ্ট ইন ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ জেনেৰেশ্যন অফ হিউমেন ৰিচোৰ্চেছ ইনক্ৰিজিং পপুলাৰিটি অফ বায়'টেকনলজি এডভান্সমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ সেইটো এটা ইমপ্লিমেণ্টিং বায়'ছেফটি পলিচিজ ফৰ GMO এতিয়া বোলে মই নতুন এটা এনিমেল বনাইছোঁ যেনেকৈ আমাৰ এটা এনিমেল আছে জেনেটিকেলি মডিফাইড এনিমেল ডলি নামৰ এটা শ্বিপ আছে নামটো শুনিছেনে কোনোবাই ডলি দ্য শ্বিপ চ' এইটো প্ৰথম জেনেটিকেলি মডিফাইড অৰ্গেনিজিম হয় অ'কে ইয়াৰ পিছত যদি আমি প্লেণ্টছৰ কথা কওঁ প্লেণ্টছৰ আমাৰ প্ৰথম যোনটো জেনেটিকেলি মডিফাইড প্লেণ্ট হয় সেইটো হ'ল BT টবেকো আৰু আমাৰ ইণ্ডিয়াত যোনটো হয় ডেট ইজ BT ব্ৰিঞ্জল অ'কে চ' এইবোৰ কিছুমান জেনেটিকেলি মডিফাইড প্লেণ্ট BT ফুল ফৰ্ম কি হয় BT টক্সিনটো কি হয় সেইটো কৈ আছোঁ শুনিছে ন য়েছ ইট ইজ এ ক্লোন হয় কাৰ কেনেকৈ কি ক্লোন হয় সেইটো আমাৰ আৰু তাৰ লগতে এতিয়া প্ৰেজেণ্টলি এইটোক চাই পেলাই বহুত কিছুমান ক্লোন বনাইছে তো ইয়াৰে কিছুমান বহুত ছাকচেছফুল হৈছে কিছুমান ছাকচেছফুল হোৱাও নাই চ' লেটছ চি যে এইবোৰ ক'ত আহে ইয়াতে যে মই কৈছোঁ বায়'ছেফটি বুলি এতিয়া বোলে মই এনেকুৱা এটা মানে বস্তু বনালোঁ এলিয়েন হৈ গ'ল বোলে সেইটো বোলে আমাৰ এনভাইৰমেণ্টৰ কাৰণে বোলে বিৰাট মানে এটা ৱেপন হৈ গৈছে বোলে কাৰোবাৰ কাৰণে কাৰোবাৰ কাণ্ট্ৰিৰ কাৰণে যেনেকৈ ক'ভিড কোনোবাই কয় যে বায়'লজিকেল ৱেপন হয় চ' গম নাপাওঁ বাৰু কাৰ ৱেপনে হয় নে কাৰোবাৰ ভুলৰ কাৰণেই হৈছিলে বাট সেনেকুৱা কিছুমান প্ৰচেছ আহে ইয়াতে যাৰ ফলত বায়'টেকনলজিৰ যোনটো এপ্লিকেশ্যন যিমান পাৰে ক্ল'জ চেম্বাৰ এটা ৰাখিব বিচাৰে কাৰণ ইয়াৰে লাষ্ট প্ৰডাক্ট কি হ'ব কোনেও গম নাপায় অ'কে তো
apart from this, let's see যে আমাৰ ক'ত ক'ত কেনেকৈ ইউজ হৈ আছে starting from agriculture. So agriculture কেনেকৈ start হয় alternative of conventional farming, genetically modified crop কিছুমান ইউজ কৰে যোনটো possible solution হয় আৰু আমাৰ আগতে কি হয় যে ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড ব্যৱহাৰ কৰোঁ বাট আজিকালি এই ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইড ব্যৱহাৰ নকৰে ইয়াৰে জেগাত কিছুমান এনেকুৱা বস্তু মানে ইনজেক্ট কৰে প্লেণ্টত যোনটো গছ গছনিৰ কাৰণে হাৰ্মফুল নহয় বাট যোনবোৰ পোক পৰুৱা আহি পেলাই খাইহি সেইবোৰৰ কাৰণে হাৰ্মফুল হয় অ'কে তো এই জেনেটিক্স যোনটো ফিল হয় আণ্ডাৰষ্টেণ্ডিং অফ জেনেটিক্স কুড এনেবল দ্য ফাৰ্মাৰ টু অবটেইন মেক্সিমাম ফিল ফ্ৰম দেয়াৰ yield from their field and minimize the use of fertilizer and chemical. তো এই ফিল্ডটো কেনেকৈ আমি বঢ়াব পাৰোঁ ইয়াতে চাই লওক এবাৰ তো চি টেষ্ট টিউব মই যোনটো মানে টিচু কালচাৰৰ বিষয়ে কৈছিলোঁ য়েছ বিটিৰ ফুল ফৰ্ম বেচিলাছ থ্ৰুইনজেনেচিছ গৈ আছোঁ তাতে চ' ইয়াতে চাওক যে ওৱান্স আমাৰ টেষ্ট টিউবত ফুল যেতিয়া গ্ৰ' হয় এনেকৈ টাবত মানে লাহে লাহে লৈ যায় আৰু তাৰপিছত গ্ৰীণ হাউচত থয় তাৰপিছতে বাহিৰত অপেনত মানে প্লেণ্টছবোৰ ৰাখে আৰু একদম 100টাৰ ভিতৰত 5% মানহে চান্স থাকে মানে প্লেণ্টবোৰ বাচা মেক্সিমাম মৰি যায় চ' সেইকাৰণে ইয়াতে কয় নহয় একদম পাৰফেক্ট হাত লাগে আমাৰ টিচু কালচাৰ বা এনেকুৱা টেকনিকবোৰত তো আমি জেনেটিকেলি মডিফাইড অৰ্গেনিজিমৰ পৰা পঢ়ি আহোঁ অলপ তাৰপিছত আমি প্লেণ্টছত যাম কাৰণ বায়'টেকনলজি মই এটা ক্লাছ নহয় বহুতটা ক্লাছ ৰাখিছোঁ এটাতো হ'ল যে বায়'টেকনলজি কি হয় এপ্লিকেশ্যনছো এটা আছে আৰু তাৰ লগতে কিছুমান কুৱেশ্যনছ তো জেনেটিকেলি মডিফাইড অৰ্গেনিজিম আমি কেনেকৈ বনাওঁ প্লেণ্টছ আহে ইয়াতে বেক্টেৰিয়া ফাঞ্জাই এনিমেলছ হুজ জিনছ হেভ বিন অল্টাৰ্ড বাই মেনিপুলেশ্যনছ যাক আমি জেনেটিকেলি মডিফাইড অৰ্গেনিজিম বুলি কওঁ GM প্লেণ্টছবিলাকো এনেকৈ বহুত ইউজফুল হয় আৰু জেনেটিক মডিফিকেশ্যন যে কৰে প্লেণ্টছৰ ক্ষেত্ৰত তো তাৰ ফলত কি হয় মেক ক্ৰপছ মোৰ টলাৰেণ্ট টু এবায়টিক ষ্ট্ৰেছেছ যেনেকৈ কোল্ড ড্ৰাউট চল্ট হিট যেনেকৈ এতিয়া ইমান গৰম গছ গছনিবিলাক কেনেকৈ ছাৰ্ভাইভ কৰিব ৰাইট আকৌ বোলে লগালগ এতিয়া বৰষুণ দিছে এতিয়া বৰষুণ দিয়ে আছে ন তো এনেকুৱা চেঞ্জিং পেটাৰ্ণত গছ গছনি যে ছাৰ্ভাইভ কৰিব তো এনেকুৱা কিছুমান মেথড ইউজ কৰিব লাগিব যাৰ কাৰণে সিহঁতে ছাৰ্ভাইভ কৰিব পাৰিব নেক্সট হ'ল ৰিডিউচ ৰিলায়েন্স অন কেমিকেল পেষ্টিচাইড যাক আমি পেষ্ট ৰেজিষ্টেণ্ট ক্ৰপ বুলি কওঁ অ'কে তো এতিয়া ৰাহুলেও কৈছে ময়ো লিখি দিছোঁ বিটি একচুৱেলি হয় কি তো ইয়াৰে ফুল ফৰ্ম হয় বেচিলাছ থ্ৰুইনজেনেচিছ তো এতিয়া এই ষ্ট্ৰেইন যোনটো হয় গছৰ পৰাই উলিয়াইছিলে মানে গছৰ পৰাই ছেপাৰেট কৰিছিল দেখিছে যে এই ষ্ট্ৰেইনটো গছত থাকিলে গছডালৰ কেনেকৈ ইমান বেমাৰ বা ইমান ডিজিজ স্প্ৰেড নহৈছিলে তো ইয়াক এক্সট্ৰেক্ট কৰি পেলাই বেলেগ বেলেগ প্লেণ্টত যাই ইনজেক্ট কৰিলে যেতিয়া ইনজেক্ট কৰে এইটো তো তাৰ ফলত কি হয় যে গছ গছনিবিলাকত পেষ্টিচাইড নোহোৱাকৈও বা ফাৰ্টিলাইজাৰ নোহোৱাকৈও গছ গছনিবিলাকৰ মানে গ্ৰথটো সেনেকৈ হয় অ'কে তো ইয়াকে ইউজ কৰিবলৈ দেখিলে ৰিডিউচ ৰিলায়েন্স অন কেমিকেল পেষ্টিচাইড পেষ্ট ৰেজিষ্টেণ্ট ক্ৰপ অলৰেডি মানে ফৰ্ম হৈয়ে গ'ল এই যে পেষ্ট ৰেজিষ্টেণ্ট ক্ৰপ কেনেকৈ কাম কৰে সেইটো মই অলপ পিছত উইথ ফিগাৰ দেখাই দি আছোঁ হেল্প টু ৰিডিউচ পোষ্ট হাৰ্ভেষ্ট লছেছ ইনক্ৰিজ এফিচিয়েঞ্চি অফ মিনাৰেল ইউজেছ বাই প্লেণ্ট তো কি হয় যে আমাৰ একবাৰ শস্য হোৱাৰ পিছত কি হয় যে লছ হয় কিবা কিবি কাৰণে কিবা কিবি ৰিজন থাকে যেনেকৈ এটা ৰিজন হ'ল ষ্ট'ৰেজ ষ্ট'ৰ কৰিব যেতিয়া আমি যাওঁ তেতিয়া আকৌ পোক পৰুৱাবিলাকে যাই পেলাই আকৌ এটেক কৰে সেইবোৰ কিছুমান আহি যায় আৰু এনহেন্স নিউট্ৰিচনেল ভেলু ফৰ ফুড যেনেকৈ গল্ডেন ৰাইচ ইজ এ পাৰফেক্ট এক্সাম্পল আমাৰ ইণ্ডিয়া চাউল আৰু চাহপাতৰ কাৰণে এনেও বিখ্যাত তো সেনেকৈ গল্ডেন ৰাইচ উলিয়াইছিলে ভিটামিন এ এনৰিচ ৰাইচ এনেই নৰ্মেলি চাউলত ক'ত আমি ভিটামিন এ পাম ইয়াতে ভিটামিন এ তাৰপিছত আইৰণ এনেকুৱা কিছুমান বস্তু মানে ইয়াতে মানে এইবোৰ কি বুলি কয় আমাৰ জেনেটিক ইঞ্জিনিয়াৰিং দি পেলাই বনাইছিলে হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট নাও ইনফেক্ট আমাৰ এইটো বেলেগ বেলেগ কাণ্ট্ৰিয়েও আহি পেলাই লৈও গৈছে অ'কে কিনি লৈ গৈছে অভিয়াছলি পেটেণ্ট দিয়া নাই কিনি লৈ গৈছে আৰু মানে ট্ৰাই কৰিছে সেইবোৰ টেকনিক ইউজ কৰিবৰ কাৰণে অ'কে সেইকাৰণে কয় নহয় যে ইণ্ডিয়াত আমাৰ ব্ৰেইন বহুত আছে বাট ইউজ কৰা জেগা নাই হয়নে চ' বায়'টেকনলজি ইউজ ইন জিন থেৰাপি তো এইবোৰ নৰ্মেলি কেতিয়া ইউজ কৰে এতিয়া এটা এক্সাম্পল দি আছোঁ when a lady is around 5 months বা 3 to 5 months pregnant তো তেতিয়া কি কৰে যে এটা টেষ্ট কৰে যাক আমি কওঁ যে জেনেটিক ডিজৰ্ডাৰ যদি কিবা আছে বা কনজেনিটেল ডিজিজ যদি কিবা আছে সেইবোৰৰ টেষ্ট কৰে অ'কে তো তাত কি কৰে যে টেষ্ট কৰে ব্লাড চেম্পল লয় চাই যে ইফ কিবা প্ৰব্লেম থাকে জিন কাৰেকশ্যন যদি কৰিব লগা থাকে এট ডেট ষ্টেজো কৰিব পাৰে অ'কে
wherever a defect is analyzed in an embryo, মানে growing যোনটো আমাৰ এটা বাচ্চা হয় বা growing embryo, any genetic defect gets modified after a healthy gene is delivered into the embryo. So সকলোৱে গম পায় যে এইটো এটা এনেকুৱা crucial stage হয়. So at that stage আমাৰ কি হয় যে যিকোনো যদি প্ৰব্লেম থাকে আমি যদি ট্ৰাই কৰোঁ হেল্ডি এটা জিন ইনজেক্ট কৰি দিব কাৰণে সেইটো টাইমত আৰু 3 to 5 months বা যেতিয়া গ্ৰ' হৈ আছে, চ' কি কৰে যে সেইবোৰ লৈ পেলাই য'ত প্ৰব্লেমটো আছে প্ৰব্লেমটো নিজে ঠিক কৰিব পাৰে. ইনফেক্ট ইফ দ্য মাদাৰ হেজ এনি প্ৰব্লেম, যদি মাকৰো কিবা প্ৰব্লেম আছে তো সেই প্ৰব্লেমটো ঠিক কৰে, বোলে কিবা অৰ্গেনৰ বোলে কিবা প্ৰব্লেম হৈ আছে, চ' সেইবোৰো ঠিক কৰি দিব পাৰে. সেইকাৰণে জিন থেৰাপি বায়'টেকনলজি আজিকালি বহুত মানে এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈ গৈছে ফৰ জিন থেৰাপি. য়েছ, হোল এক্সম চিকুৱেঞ্চ অন এমাইনো ফ্লুইড, এমাইনো ফ্লুইডৰে আছিলে যোনটো মানে টেষ্টৰ কথা কৈছো. অ'কে, তো ইয়াৰে পিছত কি কৈছে, এণ্ড ইট টেক্স অভাৰ দ্য পাৰ্ট অফ দ্য নন ফাংচনেল জিন বাই কম্পেনচেটিং ইট. তো এইবোৰ কিছুমান প্ৰচেছ হয়. আৰু ইয়াৰ বাহিৰে আৰু আছে এবাউট, য়েছ, তো মই ইমান দেৰি কৈ আছো এবাউট মিনছ জিন ইনজেকশ্যন, জেনেটিকেলি মডিফাইড অৰ্গেনিজিমৰ বিষয়ে কৈ আছো. হয়নো কি, নৰ্মেলি আমি বেক্টেৰিয়াৰ এটা পাৰ্ট লওঁ. অ'কে, এতিয়া বেক্টেৰিয়াৰ এটা এনেকুৱা হেল্ডি পাৰ্ট লওঁ, বা আমি দেখিছোঁ যে বেক্টেৰিয়াৰ এই পাৰ্টিকুলাৰ যোনটো পাৰ্ট হয় সেইটো আমাৰ কাৰণে বিৰাট বেনিফিচিয়েল হয়. তো লৈ পেলাই এটা যোনটো পাৰ্ট ল'লোঁ, মানে DNA যোনটো পাৰ্ট বা ইহঁতৰ যোনটো জেনেটিক পাৰ্ট ল'লোঁ, লৈ পেলাই আমি এটা লেব গ্ৰ'ন, যাৰ একো জেনেটিক পাৰ্ট নাই বা একো DNA জাতীয় বস্তু নাই, নিউক্লিয়াৰ মেটেৰিয়েল নাই, ইনজেক্ট কৰিম. অ'কে, ইনজেক্ট কৰি দেখিলোঁ যে যোনখিনি ইউজফুল প্ৰপাৰ্টি লাগে সেইখিনি শ্ব' কৰিছে, আমি আকৌ ইনজেক্ট কৰিম ইয়াতে প্লেণ্টছত. এইটোতো প্লেণ্টছত আমি ডাইৰেক্টলি পাৰিম, বাট ফৰ এনিমেলছ আমি জিন গান ইউজ কৰোঁ. দিছ ইজ এ জিন গান. এনেই নৰ্মেলি আমাৰ এইবোৰ হয় মানে টেষ্ট অৰ্গেনিজিম যোনবোৰ হয়, এলবিনো মাইচবোৰ হয়, ইয়াতে আমি জিন গান দি ডাইৰেক্টলি সিহঁতক ইনজেক্ট কৰি দিওঁ. এতিয়া ইহঁতে মানে যোনটো ৰিজাল্ট দিয়ে, আমি কিয় ডিপেণ্ডেণ্ট হওঁ ফৰ এলবিনো মাইচ, কাৰণ মাইচৰ যোনটো পাৰ্চেণ্টেজ হয়, এলবিনো মাইচৰ বা মাইচৰ যোনটো পাৰ্চেণ্টেজ হয়, DNA পাৰ্চেণ্টেজ যোনটো হয়, বা সিহঁতৰ যোনটো চিমিলাৰিটি হয় আমাৰ লগত, দেট ইজ এপ্ৰক্স 99%, যাৰ কাৰণে সিহঁতৰ যোনবোৰ মানে কেৰেক্টাৰিষ্টিক দেখাব আমাৰ লগত অলমষ্ট ছেইম, অলপ ডিফাৰেণ্ট হয়. অ'কে, সেইকাৰণে আমি সিহঁতক মডেল অৰ্গেনিজিম হিচাপে লওঁ. অ'কে, তো এতিয়া আমি জেনেটিকেলি মডিফাইড বায়'পেষ্টিচাইড কেনেকৈ বনাওঁ সেইটো দেখাই দি আছোঁ. এইবোৰ প্ৰচেছ ইন লেব কৰোঁ আৰু ইমান ডিফিকাল্ট নহয়, কাৰণ ওৱান্স উই আৰ মিনছ ডুইং দিছ প্ৰচেছ, আমাৰ এটা ছিকুৱেঞ্চেছ হৈ যায়. মই মানে আমাৰ টীমত ইমানেই মাৰিছোঁ নহয়, বেচেৰা এটা দেখিলে বেয়াই লগা হৈছে এতিয়া, সিহঁতে ভয়তে নামাৰে বাকী কেইজনীয়ে, তো মই ইমান মাৰিব লগা হৈছে সিহঁতক. জাষ্ট সিহঁতৰ ইমান মানে ডেলিকেট অৰ্গেন হয়, সিহঁতৰ এই পাৰ্টটো ধৰি পেলাই এনেকৈ দিলেই বেকবনডাল ভাঙি যায়, আৰু সেনেকৈ এটা মানে ৱে হয় অফ মিনছ হাউ টু গেট দেম. অ'কে, ব্লাড লওঁ যি লওঁ, বাট সেনেকৈ মানে আমাৰ কিছুমান টেকনিক ইউজ কৰিছিলোঁ. তো ইয়াৰে পিছত আমি চাম যে পেষ্টিচাইডবোৰ কেনেকৈ বনায়, জেনেটিকেলি মডিফাইড বায়'পেষ্টিচাইড. মই যোনটো কৈছিলোঁ অলপ আগত, বেচিলাছ থ্ৰুইনজেনেচিছৰ কথা, BT ফৰ শ্বৰ্ট. BT gene has been cloned from the bacteria and have been expressed in plant to provide resistance to insect without the need for insecticide. Insecticide নালাগে আজিকালি, চ' তাৰ কাৰণে ইনজেক্ট কৰে BT টক্সিন জিন. কেনেকৈ কৰে, লেটছ চি. চ' ক'ত কৰে, BT কটন, কৰ্ণ, ৰাইচ, টমেটো, পটেটো, চয়াবিন. তো এইবোৰ কিছুমান একদম ডেলিকেট মানে আমাৰ সেয়া হয় ন, চব্জি হয়. তো এইবোৰত খুব বেছি মানে সেয়া লাগে, কি বুলি কয়, বেমাৰ হয়, ইনফেকশ্যন হয়, ডিজিজ হয়. তো ট্ৰাই কৰি আছে, এইবোৰত ট্ৰাই কৰিলে অলপ ষ্ট্ৰেইন লৈছে, বেচিলাছ থ্ৰুইনজেনেচিছৰ BT ষ্ট্ৰেইন, প্ৰডিউচ প্ৰটিন ডেট কিল চাৰ্টেন ইনচেক্ট, যেনেকৈ এই পোকবোৰ মাৰে, টবাকো বাৰ্ড ৱৰ্ম, আৰ্মি ৱৰ্ম, বিটেল, ডায়েপ্টাৰ ফ্লাই, মস্কিটো, গোটেইবোৰ মৰে. তো ইনজেক্ট কৰিলে প্লেণ্ট বডিত, ইনজেক্ট কৰাৰ পিছত কি হয় যে যেতিয়া প্লেণ্টবিলাকে আহি পেলাই সোমায় এইবোৰত বা খাই দিয়ে, দে ফৰ্ম প্ৰটিন ক্ৰিষ্টেল ডিউৰিং এ পাৰ্টিকুলাৰ ফেজ অফ দেয়াৰ গ্ৰোথ, আৰু সেই টক্সিনটোৱে সিহঁতৰ ভিতৰৰ যোনবোৰ মানে এই পোকবোৰবিলাকৰ ভিতৰত কি কৰে যে এটা টক্সিন প্ৰডিউচ কৰে, যাৰ ফলত সিহঁতে মৰি যায়. এইটো BT টক্সিন ক্ৰিষ্টেলটো ফৰ্ম কৰে সিহঁতৰ বডিৰ ভিতৰত, যাৰ কাৰণে সেই মানে একবাৰ যদি খায়ো, খোৱাৰ পিছত কি হয় যে বেছি দিন ছাৰ্ভাইভ কৰিব নোৱাৰে, নেক্সট টাইমটো আহিবই নোৱাৰে. তো তেনেকৈ বহুত ইউজফুল হৈছে এই BT
জিন বা বিটি ষ্ট্ৰেইনটো অ'কে তো ইয়াৰে কিছুমান এক্সাম্পল দিছে পেষ্ট ৰেজিষ্টেণ্ট প্লেণ্ট ছেভেল নিমাটড পেৰাচাইট a wide variety of plant and animal including human being so এইবোৰ কিছুমান এক্সাম্পল হয় অ'কে চ' হোপ ক্লিয়াৰ হৈছে ইয়াতে পোক পৰুৱা কিছুমান এক্সাম্পলো দিছোঁ বুজি পাইছেনে এইখিনি কি কৰোঁ এবাউট বিটি জিন বা বিটি ষ্ট্ৰেইন ক্লিয়াৰ এভৰি ওৱান যোন যোন আহিছে পূজা ৰাহুল মেঘ ক্লিয়াৰ বুজি পাইছে কাৰণ ইয়াৰ পৰা আহে কিন্তু এক্সামত বহুত কুৱেশ্যন দিয়ে প্ৰিলিমছ হওক মেইনছ হওক কাৰণ আজিকালি এইটো এটা মানে আফটাৰ ক'ভিড ইয়াৰ পৰা বহুত কুৱেশ্যন দিয়া হৈছে অ'কে চ' মই নেক্সট পাৰ্টত যাওঁ চ' কামিং টু দ্য নেক্সট পাৰ্ট ইয়াৰ বাহিৰে আৰু কিছুমান নতুন নতুন টেকনিক উলিয়াইছে এটা আছে আৰ এন এ আই টেকনলজি আৰ এন এ ইণ্টাৰফাৰেঞ্চ টেকনলজি কাৰণ অকল মানে বেক্টেৰিয়া নহয় কিছুমান ভাইৰাছৰো সহায় লয় আৰু ভাইৰাছবোৰত মষ্টলি আৰ এন এ থাকে হেভ ইউ হাৰ্ড এবাউট কোভেক্সিন আৰু কোভিশ্বিল্ড এই দুটা ভেকচিনত কোনটোৱে কি ইউজ কৰিছে জানেনে এই দুটা ভেকচিনত দুইটা বেলেগ বেলেগ টাইপত বনাইছেতো চ' এই দুটা ভেকচিনত ক'ত কি ইউজ হৈছে কাৰোবাৰ কিবা আইডিয়া আছেনে কেইদিনমানৰ আগত কৈছিলে কোভিশ্বিল্ড ল'লে মানুহ মৰিব তাৰপিছত কৈছে কোভেক্সিন ল'লেও মানুহ মৰিব চ' এতিয়া কিছুমান ছাইড এফেক্ট আছে অলৰেডি যোনটো মেনশ্যন কৰাই আছিল যেনেকৈ কোভিশ্বিল্ডৰ যোনটো অ'নাৰ বা যোনে বনাইছিল পেন অৰ্গেনাইজেশ্যন অলৰেডি কৈ দিছে যে যেতিয়া কোভিশ্বিল্ড ল'ব এইবোৰ কিছুমান ছাইড এফেক্ট হয় বাট ইট ইজ নট এনেকুৱা একো নহয় যে চবৰ তাতে শ্ব' হৈছে কিছুমানৰ তাত শ্ব' হৈছে অবভিয়াছলি তাৰে ছাইড এফেক্টটো থাকিবই কাৰণ 2-3 মাহৰ ভিতৰত ভেকচিন নবনে ইম্পচিবল লাষ্ট যোনটো পেণ্ডেমিক হৈছিল 100 বছৰৰ আগত তাৰে ভেকচিন 2000 কিমান 7 নে 8ত বনোৱা হৈছিলে তো think of the time how much time is required when you were means talking about making vaccines okay তো এতিয়া কোভিশ্বিল্ড ইয়াতে ইউজ কৰিছিলে যোনবোৰ ডেড ক'ভিড ভাইৰাছ মই এবাৰ কৈ দিছোঁ কাৰণ এতিয়া বহুত ট্ৰেণ্ডিং হৈ আছে সেইকাৰণে মে বি আহিব পাৰে ডেড ক'ভিড ভাইৰাছৰ পাৰ্টিকল ইউজ কৰিছিলে আৰু ইয়াতে মংকিৰ পৰা এক্সট্ৰেক্ট কৰিছিলে তো ইয়াৰে যোনবোৰ ছাইড এফেক্ট অলমষ্ট ছেইম হয় তো মই মেনশ্যন কৰিছোঁ যাতে এক্সামত যদি ইন কেছ কেতিয়াবা আহেও ইউ আৰ এবল টু এনচাৰ তো ইয়াৰ লগতে কৈছে যে আৰ এন এ আই টেক্স প্লেচ ইন অল ইউকেটিক অৰ্গেনিজম এজ এ মেথড অফ চেলুলাৰ ডিফেন্স তো ইয়াৰে বেলেগ বেলেগ কিছুমান মেথড আছে আৰু উলিয়াইছে ডি এন এছ ডাবল ষ্ট্ৰেণ্ডেড আৰ এন এ টেকনলজি কিছুমানো উলিয়াইছে যোনে হেল্প কৰে যে যোনটো বেমাৰ হৈছে ধৰক এতিয়া আমাৰ বডিত কিবা এটা বেমাৰ হ'ল যোনে প্ৰটিন ফৰ্ম কৰে সেই প্ৰটিনটো ফাৰ্ডাৰ ফৰ্ম কৰিব নিদিয়ে প্ৰিভেণ্ট ট্ৰেন্সলেশ্যন অফ দ্য এম আৰ এন এ যাতে ফাৰ্ডাৰ প্ৰটিনটো ফৰ্ম নহয় আৰু বেমাৰটো মানে দীঘল কৰি নিদিয়ে মই শুনিছোঁ যে এইডছৰো বোলে ভেকচিন নহয় একজেক্টলি বাট মেডিচিন ওলাইছে অন দ্য মেকিং লেট চি কিমান ছাকচেছফুল হয় তো এতিয়া আমি অলপমান মেডিচিনৰ বিষয়ে পঢ়োঁ যিহেতু মেডিচিন বুলি মই ক'লোৱেই মেড ইমেন্স ইম্পেক্ট ইন দ্য এৰিয়া অফ হেল্থ কেয়াৰ তো ইয়াতে ৰিকম্বিনেণ্ট ডি এন এ টেকনলজি বহুত জেগাত ব্যৱহাৰ কৰিছিল ইয়াৰে চবতকৈ পাৰফেক্ট এক্সাম্পল হ'ল ইনচুলিনৰ এটা ডাঙৰ ষ্টৰী আছে ইফ ইউ আৰ এৱেৰ অফ দিছ ইনচুলিন প্ৰথম যেতিয়া উলিয়াইছিলে যোনবোৰ চেল এক্সট্ৰেক্ট কৰিছিলে মানে ইনচুলিন য'ৰ পৰা পাম দেট ৱাজ ফাৰ্ষ্ট টাইম ফ্ৰম পিগ তো যেতিয়া পিগৰ পৰা এক্সট্ৰেক্ট কৰা আৰম্ভ কৰিলে মানুহবিলাকৰতো বহুত উৎপাত হ'ল কাৰণ মানুহবিলাকে ভাবিছে আমি পিগৰ পৰা এক্সট্ৰেক্ট কৰা মেডিচিন কিয় ল'ম যোনটো বস্তু আমি নাখাওঁৱেই চ' হৈ গ'ল প্ৰব্লেম তাৰপিছত হ'লে কাও আকৌ আহি গ'ল বেলেগ এটা দলৰ প্ৰব্লেম তো এইবিলাক চব বাদ দিলে বাদ দি পেলাই এতিয়া এক্সট্ৰেক্ট কৰে ফ্ৰম ইকলাই কি ক'ব পাৰিব এতিয়াতো বেক্টেৰিয়াৰ পৰা লৈ আছে বেক্টেৰিয়া না পিক না কাও একো কথা নাহে ইয়াতে আৰু ইয়াতে প্ৰডাকশ্যনো বেছি আহে কাৰণ এইটো এটা বেক্টেৰিয়া হয় আমি ইনচুলিন এক্সট্ৰেক্ট কৰিবৰ কাৰণে কিমান মানে এনিমেলছৰ পৰা আমি এক্সট্ৰেক্ট কৰি থাকিম ৰাইট চ' ইকলাই কালচাৰ কৰে মানে বেক্টেৰিয়াৰ এই কালচাৰটো কৰে তাৰপিছত তাৰপিছত কি কৰে যে কালচাৰ কৰি পেলাই এনেও আমাৰ বেক্টেৰিয়া ফৰ্ম হ'বৰ কাৰণে বা ইহঁতৰ কলনিজ ফৰ্ম হ'বৰ কাৰণে কিমান টাইম লাগিব হাৰ্ডলি এদিন একখোপা কলনি ফৰ্ম হৈ যায় চ' সেইবোৰৰ পৰাই ইনচুলিন বনোৱা আৰম্ভ কৰি দিলে মেনেজমেণ্ট অফ এডাল্ট অনচেট ডায়েবেটিছ ইজ পচিবল বাই টেকিং ইনচুলিন এট ৰেগুলাৰ টাইম ইণ্টাৰভেল চ' আজিকালি ইনচুলিন লয় ন
লিলি নামৰ এটা কোম্পানী আছে যোনে প্ৰথম উলিয়াইছিলে তাৰপিছত কৈছে ইনচুলিনৰ বিষয়ে অলপমান কৈ দিছোঁ আগতে ইট কনচিষ্ট অফ টু শ্বৰ্ট পলিপেপটাইড চেইন এ আৰু চেইন বি যাক যদি এইটো চেইন এ হয় ইয়াক কানেক্ট কৰি আছে চেইন বিক বাই ডাইসালফাইড ব্ৰিজেছ ডাইসালফাইড মানে সালফাইড এনেকুৱা ইফ দিছ ইজ ওৱান ব্ৰিজ সালফাইড ব্ৰিজ আৰু ডাবল সালফাইড ব্ৰিজে কানেক্ট কৰি আছে অ'কে মেমলছ ইনক্লুড ইনচুলিন ইজ সিনথেসাইজ এজ এ প্ৰ' হৰমন আমাৰ বডিত প্ৰ' হৰমন হিচাপে সিনথেসাইজ কৰে আৰু কিছুমান পাৰ্টিকুলাৰ চেলছ আছে য'ত মানে সিনথেসাইজ হয় আইলেটছ অফ লেংগাৰেন বুলি কয় চেলবোৰৰ নাম পেনক্ৰিয়াছৰ ভিতৰত আছে নামবোৰ মনত ৰাখিব ইয়াৰ ইচ এণ্ড এভৰি ৱৰ্ড ইম্পৰ্টেণ্ট হয় দেই এক্সামত আহিছে তো ইয়াৰে পিছত নেক্সট মই দেখাই আছোঁ যে দেখাত কেনেকুৱা হয় দিছ ইনচুলিন ভেকচিন বা কেনেকৈ প্ৰডিউচ কৰে চ' ইউ কেন চি ফ্ৰম হিয়ৰ হিউমেন পেনক্ৰিয়াছ চেল যোনখিনি আমাৰ এক্সট্ৰেক্ট কৰিব লাগে ডি এন এ উলিয়ালে অলপমান বেছি নহয় বেক্টেৰিয়েল ইকলাইৰ পৰা ল'লে অলপ তো সিহঁতক কম্বাইন কৰাৰ কাৰণে আমি ৰিকম্বিনেণ্ট ডি এন এ বুলি ক'লোঁ তাৰ ফলত এটা ফ্ৰেছলি মানে বেক্টেৰিয়েল সৰু চেল এটাত আমি সোমাই দিলে যোনটো এজ এ কেৰিয়াৰ কাম কৰিব দেখিছে নহয় ইয়াতে হিউমেন আৰু বেক্টেৰিয়েল কলনি দুইটাই আছে কম্বাইন কৰি পেলাই তাক কালচাৰ কৰিলে বেক্টেৰিয়া কালচাৰ কৰিবৰ কাৰণে কিমান টাইম লাগে চ' হ'ল বহুতখিনি হিউমেন ইনচুলিনো আছে আৰু তাৰ লগতে আমাৰ যোনখিনি ডি এন এ পাৰ্ট হয় মানে আমাক যি লাগে ইনচুলিনৰ গোটেইখিনি ফৰ্ম হোৱাৰ পিছত এক্সট্ৰেক্ট কৰি উলিয়াই দিলে এজ হিউমেন ইনচুলিন আৰু যোনটো এতিয়া আমি এজ এ ইনচুলিন লওঁ অ'কে আৰু ডায়েবেটিছ হোৱা একো এইজ নাথাকে ডায়েবেটিছ দুই ধৰণৰ আছে হেল্ল' অঁ জাষ্ট গিভ মি 1 minute এটা পে'মেণ্ট কৰিব লাগে মই তেতিয়ালৈকে এইটো সুধি দিছোঁ ডায়েবেটিছৰ দুই ধৰণৰ আছে এটা হ'ল ডায়েবেটিছ টাইপ 1 আৰু ডায়েবেটিছ টাইপ 2 কওকচোন আমাৰ ইণ্ডিয়ান ফেমিলিত কোনটো ডায়েবেটিছ চবতকৈ বেছিকৈ হয় ঘৰে ঘৰে ডায়েবেটিছ আছে ন আমাৰ ঘৰতে যদি কওঁ 2-3টামান ডায়েবেটিছ আছেই মানে এতিয়াতো 2টা ঘৰ হ'ল তো কওকচোন যে আমাৰ ইণ্ডিয়ান ফেমিলিত কোনটো ডায়েবেটিছ চবতকৈ বেছিকৈ হয় ডায়েবেটিছ টাইপ 1 নে টাইপ 2 কওকচোন কি হ'ব এনচাৰ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউ শুড ন' যে কোনটো ডায়েবেটিছ কোনটো হয় মই নামকেইটা ক'লে চাগে পাৰিব বেছি ক্লিয়াৰলি আই এম ৰাইটিং দ্য নেমছ অ'কে চ' দিছ ইজ ডায়েবেটিছ ইনচিপিউডাছ আমি ইয়াক ইনচিপিউডাছ বুলি কওঁ আৰু এইটো ডায়েবেটিছ মেলাইটাছ আৰু দেখাই পাইছে নামটো দেখি পেলাই আমাৰ ডায়েবেটিছ টাইপ 2 যোনটো হয় সেইটো ইণ্ডিয়ান ফেমিলিত ঘৰে ঘৰে আছে আৰু ডায়েবেটিছ টাইপ 2ত কি হয় ইনচুলিন লেভেলটো কমি যায় যাৰ ফলত এক্সট্ৰাকৈ ইনচুলিন ল'ব লাগে টাইপ 1টো আকৌ উল্টা ইয়াতে বাঢ়ি যায় যাৰ কাৰণে আকৌ তাৰ যোনটো প্ৰচিডিউৰ সেইটো বেলেগ হৈ যায় অ'কে ইমানবোৰ নাহে টাইপ 1 টাইপ 2 বিষয়ে দিয়ে কোনটো আমাৰ ইণ্ডিয়ান ফেমিলিছত খুব বেছিকৈ হয় কি ইউজ কৰিছোঁ সেইবোৰ আহে ইকলাই বিষয়ে সোধে তাৰ লগত আৰু কিছুমান টেকনলজি ওলাইছে যেনেকে কিউৰিং ডেফিচিয়েঞ্চি অফ ADA উইথ বায়'টেকনলজি আৰু এটা বেমাৰ আছে এডিনোচাইন ডিএমিনেজ বুলি এনজাইমটো আমাৰ কাম নকৰা হৈ যায় তো তাকো আমি বায়'টেকনলজিক কিছুমান ট্ৰিটমেণ্ট দি আমি ঠিক কৰিব পাৰোঁ অ'কে তো যেনেকৈ মই জিন থেৰাপিৰ কথা কৈছিলোঁ এইটো ছেইম হয় তেনেকৈ মানে আমাৰ এই টেকনলজিটো ইউজ হয় অলপমান পঢ়ি ল'ব কাৰণ ইয়াৰ পৰা দিছে এক্সামত নেক্সট হ'ল মলিকুলাৰ ডায়েগন'চিছ ইয়াতে PCR কথা আহে এলাইজা কথা আহে চ' PCR আৰু এলাইজা PCR কথা চাগে খুব শুনিছিলে ক'ভিডৰ টাইমত আমি RT-PCR কৰিছিলোঁ নহয় ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপ্ট টেষ্ট PCR চ' PCR কেতিয়াবা ফুল ফৰ্ম সোধে আৰু এলাইজাৰ ফুল ফৰ্ম সোধে তো এইটো হ'ল PCR ফুল ফৰ্ম পলিমেৰেজ চেইন ৰিয়েকশ্যন এলাইজা এনজাইম লিংক ইমিউনোচৰ্বেন এছে চ' এইবোৰ কিছুমান নতুন টেকনলজি হয় আমাৰ আজিকালি বেমাৰ ধৰা পৰিবৰ কাৰণে খুব ইউজ কৰে
PCR যেতিয়া আমাৰ ভাইৰেল বেমাৰ হয় তেতিয়া ইউজ কৰে। এলাইজা যেতিয়া মানে ইউজ কৰে তেতিয়া ধৰক যেনেকে আমাৰ RNA দি ফৰ্ম কৰা কিছুমান বেমাৰ HIV AIDS বা এনেকুৱা ধৰণৰ বেমাৰত এলাইজা টেকনিক বহুত ইউজ কৰে। অ'কে, তো PCR কেতিয়াবা PCRৰ সেয়া সোধে, প্ৰচেছৰ বিষয়েও সোধে। মই ডাইৰেক্টলি প্ৰচেছে দেখাই দিছোঁ যে ইয়াৰে কি ইউজ হয় আৰু প্ৰচেছবিলাকৰ নাম কি হয়। মেইনলি 3টা প্ৰচেছ আছে, ডিনেচাৰিং, এনিলিং আৰু এক্সটেনশ্যন। তো প্ৰথমটো ছেপাৰেট কৰে, তাৰপিছত আকৌ হিল কৰে আৰু তাৰপিছত এক্সটেণ্ড কৰিবলৈ লগাই দিয়ে। আৰু এইবোৰ টেম্পাৰেচাৰো কেতিয়াবা সুধিব পাৰে, টেম্পাৰেচাৰবোৰো চাই ল'ব। এণ্ড কি ইউজ কৰে এইবোৰ। প্ৰাইমাৰ কি হয় সোধে। প্ৰাইমাৰ হ'ল আৰ্টিফিচিয়েল কিছুমান নিউক্লিক পাৰ্ট বা আৰ্টিফিচিয়েল DNA কিছুমান ব্যৱহাৰ কৰে, যোনটো ইয়াতে এজ এ প্ৰাইমাৰ ব্যৱহাৰ কৰে। অ'কে, য'ত PCR কণ্ডাক্ট কৰে তাৰ নামটো থাৰ্মেল চাইক্লাৰ মেচিনটোৰ নাম, প্ৰচেছটোৰ নামহে PCR। অলপ এলিয়েন বস্তু পঢ়ি থকা যেন লাগিছে নেকি? অলপমান নিজে পঢ়িবচোন, কিবা যদি বুজি নাপায় মোক সুধিব। কাৰণ চাওক এতিয়াও চাগে আৰু 20-30টামান টপিক বাকী আছে নেকি চায়েন্স এণ্ড টেক, জেনেৰেল চায়েন্সৰ। টোটেল মোৰ আপোনালোকৰ লগত ক্লাছ নহয় 60-65 মান ক্লাছ আছে, এতিয়ালৈকে 10টা ক্লাছো যোৱা নাই। চ' আই এম অলছ' ট্ৰাইং টু গ' ফাষ্ট। যদি ইন কেছ কিবা বুজি নাপায় মোক মেছেজ ড্ৰপ কৰিলেও হ'ব যে মেম এই পাৰ্টটো বুজি পোৱা নাই মোক কওকচোন। আই উইল জাষ্ট ড্ৰপ ইউ আ ভইচ নোট অৰ এলছ মোক কল কৰিব, বাট ডিউৰিং আৱাৰ অফিচ টাইম। অ'কে, টেক পলিমাৰ্ছৰ বিষয়ে আহিছিলে একবাৰ। টেক পলিমাৰ্ছ কিয় ইউজ কৰে? কাৰণ ইয়াতে হাই হিট টলাৰেট কৰিব পাৰে। দেখিছে কিমান হিট ডিফাৰেঞ্চ আহিছে। চ' সেইটো ইয়াৰ কাম হয়। এণ্ড দিছ ইজ অলছ' আ টাইপ অফ বেক্টেৰিয়া হুইচ ইজ এক্সট্ৰেক্টেড, আৰু ইয়াৰে টেম্পাৰেচাৰ লোড বহুত বেছি। এয়া HIV ডায়েগনচিছত ব্যৱহাৰ কৰে PCR। তো মই ইমান বেছি নকওঁ PCRৰ বিষয়ে, কাৰণ বেছি ক'লে পাহৰি যাব। এয়া কেনেকে ইউজ কৰে টেকনিকটো। এটা নতুন টেকনিকৰ কথা আহিছে ইয়াতে, ক্ৰিস্পিয়াৰ টেকনলজি। ইয়াৰ পৰা এবাৰ কুৱেশ্যন দিছিলে যে এইটো কি হয়। ইট ইজ এ টুল দেট হেল্পছ ইন এডিটিং জিনোম। আমাৰ কিবা প্ৰব্লেম হ'ল বডিত, যেনেকে আমাৰ ধৰক জেনেটিকেল কিবা প্ৰব্লেম হৈছে, তো তাৰ কাৰণে ক্ৰিস্পিয়াৰ টেকনলজি আজিকালি খুব ব্যৱহাৰ কৰে। ইট লেট ৰিচাৰ্জেছ মডিফাই দ্য সিকুৱেঞ্চেছ অফ DNA, alter the gene function. Bacteria contain a naturally available editing system of the genome from which CRISPR-Cas9 is adapted. So mainly same আকৌ বেক্টেৰিয়াৰ কথাই আহে। তো আমাৰ এতিয়া 3টা বস্তুৰ কথা খুব পঢ়িলো, ইষ্ট, বেক্টেৰিয়া and one is virus. তো এইকেইটা খুব ফ্ৰিকুৱেণ্টলি ইউজ হৈ থাকে when we talk about biotechnology. I think অলপ চলপ হ'লেও চবে কিবা কিবি বুজি পাইছেনে নাই? কাৰণ this is completely new for you all. কিছুমানৰ কাৰণে নতুন, কিছুমানে হয়তো পঢ়া বস্তুৱে পঢ়ি আছে। বাট যোনকেইটা টপিক টাচ কৰিছোঁ ইয়াৰ পৰা অলমষ্ট চব ষ্টেট PSC, ইনফেক্ট UPSCটো কুৱেশ্যন আহিছে। চ' আৰ ইউ অল ক্লিয়াৰ? অলপ চলপ কিবা বুজি পাইছে? এভৰিৱান, পূজা, সাদিকুল, ৰাহুল। কাৰণ বায়'টেকনলজি টপিকটো এজ এ হ'ল বহুত ডাঙৰ হয়। মই ট্ৰাই কৰিছোঁ অলপ দেখাবৰ কাৰণে যোনবোৰ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন হয়। অ'কে ফাইন, ঠিক আছে। চ' ইয়াৰে যোনখিনি কুৱেশ্যন হয়, মই বায়'টেকনলজি যোনবোৰ এক্সট্ৰা ক্লাছ হয়, চ' তেতিয়া তাতে মই দেখাই দিম। য়েছ, আই ন' চাম অফ ইউ হেভ অলৰেডি ষ্টাডিড। অলপ কনফিউজন আছে, PDF টো পঢ়ি ল'ব। য়েছ, পূজা PDF টো পঢ়িব। কনফিউজন থাকিবই, কাৰণ একদম নতুন বস্তু হয় কিছুমানৰ কাৰণে, ৰাইট? Try to go through this. If you still have any confusion, you can ask me or you can drop a message. Okay? তো আমি আকৌ ৰাতি লগ পাই আছোঁ। 9 PM আৰু এটা ক্লাছ আছে ন? তেতিয়ালৈকে পঢ়ক, অলপমান চাই লওক। ইফ ইউ হেভ এনি কুৱেৰি ইউ কেন আস্ক মি বাই নাইট অলছ'। অ'কে, টেক কেয়াৰ টিল দেন। মোৰ আৰু এটা ক্লাছ আছে, ক্লাছটো কৰোঁ। অ'কে, লগ পাই আছোঁ আকৌ।